Question number 1. Where did Shankaradeva establish the first Satra? Shankaradeva প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰদোৱা। শংকৰদেৱে প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত। Question number 2. Which Satra is famous for its marks art? মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত? শুদ্ধ উত্তৰটো হ'ব অপচন সি চামগুৰি। মুখা শিল্পৰ বাবে চামগুৰি সত্ৰখন বিখ্যাত। Question number 3. Where is the মধুপুৰ সত্ৰ located? মধুপুৰ সত্ৰ কোন ঠাইত আছে? শুদ্ধ উত্তৰটো হ'ব অপচন বি কোচবিহাৰ। মধুপুৰ সত্ৰখন আছে কোচবিহাৰত। Question number 4. Where did Shankaradeva die? শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ মধুপুৰ সত্ৰ। শংকৰদেৱৰ মৃত্যু হৈছিল মধুপুৰ সত্ৰত। Question number 5. Who founded the বৰপেটা সত্ৰ? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি মাধৱদেৱ। বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে। Question number 6. Which Satra was founded by the Ahom King Jayadhar Singh? আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ আউনীআটী সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই আউনীআটী সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। Question number 7. হোলী ইজ দ্য মেইন ফেষ্টিভেল অফ হুইচ সত্ৰ? হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ? শুদ্ধ উত্তৰটো হ'ব অপচন বি বৰপেটা সত্ৰ। বৰপেটা সত্ৰৰ প্ৰধান উৎসৱ হ'ল হোলী। Question number 8. What is the number of বৰগীত composed by মাধৱদেৱা? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব অপচন এ 191টা। Question number 9. Which community celebrate টুচু পূজা? টুচু পূজা কোনটো সম্প্ৰদায়ে পালন কৰে? শুদ্ধ উত্তৰটো হ'ব অপচন সি চাহ জনজাতি। টুচু পূজা চাহ জনজাতি লোকসকলে পালন কৰে। Question number 10. Which community celebrates বৈশাগু? কোনটো সম্প্ৰদায়ে বৈশাগু পালন কৰে? শুদ্ধ উত্তৰটো হ'ব অপচন ডি বড়োসকলে। বড়োসকলে বৈশাগু উৎসৱ পালন কৰে। Question number 11. What festival is celebrated on the first Wednesday of the month of ফাগুন? ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপচন এ আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ পালন কৰা হয়। Question number 12. Who composed the জিকিৰ এণ্ড জাৰি চং ইন আছামিজ লেংগুৱেজ? অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ আজান ফকীৰ। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰিছিল। Question number 13. Where is the tomb of গিয়াছুদ্দিন আউলিয়া located? গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপচন বি হাজোত। গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত আছে? হাজোত। Question number 14. Which temple is located in অৰুণাচল প্ৰদেশ? কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপচন এ মালিনী থান। মালিনী থানখন অৰুণাচল প্ৰদেশত অৱস্থিত। Question number 15. The roof of which temple is made of copper? কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত? শুদ্ধ উত্তৰটো হ'ব অপচন ডি তামেশ্বৰী। তামেশ্বৰী মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত হয়। Question number 16. Which place is known as খাজুৰাহো in Assam? কোনখন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপচন চি মদন কামদেৱৰ মন্দিৰ। মদন কামদেৱৰ মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায়। Question number 17. Which temple was built by বৰৰজা অম্বিকা? বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি শিৱদৌল। বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল। Question number 18. In which year was জ্যোতি চিত্ৰবন established? জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন এ 1961 চনত
জ্যোতিষ চিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল Question number 19 Who was the first president of the Assam নাট্য সন্মিলন অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল ডট অপশন ডি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি Question number 20 Which of the following house did Gandhiji stay in during his visit to Assam in 1921 1921 চনৰ অসম ভ্ৰমণৰ সময়ত গান্ধীজী তলত উল্লেখ কৰা কোনটো ঘৰত আছিল শুদ্ধ উত্তৰ হ'ব অপচন ডি পকি নামৰ ঘৰখনত আছিল Question number 21 In which year was the Ban Theatre established Ban Theatre কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন সি 1906 চনত 1906 চনত বান থিয়েটাৰ প্ৰতিষ্ঠা কৰা হৈছিল Question number 22 Where is the Assam Cultural University located অসম সাংস্কৃতিক বিশ্ববিদ্যালয় কোন ঠাইত আছে শুদ্ধ উত্তৰ হ'ব অপচন ডি মাজুলী অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন মাজুলীত অৱস্থিত Question number 23 Who celebrates Karam Puja কোনে উদযাপন কৰে শুদ্ধ উত্তৰ হ'ব অপচন সি চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা উদযাপন কৰে Question number 24 Arunai is the traditional dress of which community Arunai কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক শুদ্ধ উত্তৰ হ'ব অপচন এ বড়ো সম্প্ৰদায় Arunai পৰম্পৰাগত পোছাক Question number 25 Who is considered the founder of Bhortal dance Bhortal নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় শুদ্ধ উত্তৰ হ'ব অপচন সি নৰহৰি বুঢ়াভকতক Bhortal নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয় Question number 26 Which temple performs Deodhani dance কোনটো মন্দিৰত দেওধনী নৃত্য পৰিবেশন কৰা হয় শুদ্ধ উত্তৰ হ'ব অপচন বি কামাখ্যা মন্দিৰত দেওধনী নৃত্য পৰিবেশন কৰা হয় Question number 27 Who is the Deodhani dance associated with দেওধনী নৃত্য কাৰ সৈতে জড়িত শুদ্ধ উত্তৰ হ'ব অপচন সি মা মনসা দেওধনী নৃত্যৰ লগত জড়িত Question number 28 Where did the Bhortal dance originated Bhortal নৃত্য আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন সি বৰপেটাৰ পৰা Bhortal নৃত্যৰ আৰম্ভণি হৈছিল